Hello everyone, welcome to a new video. So আমি already SN1 और SN2 reaction যোনখিনি mechanism और main points খিনি discuss কৰিলো এতিয়া আমি SN1 আৰু SN2 reaction এটা comparison চাওঁ তো SN1 reactions খিনি কি হয় এখিনি আসলে আমাৰ nucleophilic substitution unimolecular আৰু SN2 খিনি আসলে nucleophilic substitution bimolecular SN1 reaction কি হ'ব SN1 reaction খিনি আমাৰ কি হয় first order reaction হয় ই first order কিয় হয় কাৰণ আমাৰ যোনটো rate টো অকল concentration of reactant ওপৰত ডিপেন্ড কৰে আৰু concentration of nucleophile ওপৰত ডিপেন্ড নকৰে যদি আমি কি কৰো reactant concentration চেঞ্জ কৰো তেতিয়াহলে rate টো চেঞ্জ হ'ব এটো আসলে SN1 order in SN2 আমাৰ কি হয় second order হয় কাৰণ তাত কি হয় second order হয় কাৰণ rate of reaction to both concentration of reactant and nucleophile ওপৰত ডিপেন্ড কৰে secondly আমাৰ কি গম পালো SN1 reaction টো আমাৰ দুটা স্টেপত হয় first step টোত কাৰ্বকেটাইন intermediate form হয় আৰু second step টোত আমাৰ কি হ'ব যে nucleophile টো rapidly substitute SN2 reaction কি হয় অকল single stepত form হয় single stepতে complete হয় তাত কি হ'ব তোমাৰ কাৰ্বকেটাইন intermediate form নহয় ইয়াৰ আমি কি গম পালো SN1 কাৰ্বকেটাইন intermediate form হয় SN2 কি form হয় activated complex এটা form সেই activated complex টো ক'ত form হয় threshold energy form হয় next আমি কি গম পালো যে আমাৰ SN1 reaction কি হ'ব configuration টো retain হয় that is retention of configuration কিন্তু আমাৰ যেটো SN2 reaction থাকে সেই SN2 reaction আমাৰ কি হ'ব যে inversion of configuration এটো কিয় হয় কাৰণ নিউক্লিওফাইল টো অপোজিট সাইডৰ পৰা আহে এস মানে যোনফালে তোমাৰ লিভিং গ্ৰুপ টো প্ৰেজেন্ট থাকিব তাৰ অপোজিট সাইডে দি আমাৰ কি আহিব নিউক্লিওফাইল টো আহে সেইকাৰণে যেতিয়া আমাৰ ফাইনাল প্ৰডাক্ট টো ফৰ্ম হয় তাৰ কনফিগাৰেশন টো ইনভার্স হৈ যায় আৰু তাকে আমি কি বুলি কওঁ ইনভার্সন অফ কনফিগাৰেশন সো এটোই আছিল আমাৰ SN1 আৰু SN2 ৰিএকচনৰ বেসিক ডিফাৰেন্স খিনি সো থ্যাংক ইউ